যেতিয়া আছিল তেতিয়া আৰু এইফালে এখন পথাৰখনত বহুত পানী পাইছিল, ৰাইজৰ সুবিধা হৈছিল। এতিয়া চ'লাৰটো চুৰি নিয়াৰ পিছত ৰাইজৰ খুব অসুবিধা। এইবছৰ বেহাৰ খেতি কৰিছে, একটু পানী পোৱা নাই। চ'লাৰটো থাকিলে পানী পালেহেঁতেন বেহাৰৰ শস্যটো ভাল হ'ল হয়। এইবাৰ কিন্তু বেহাৰ একদম বেয়া হৈছে। আৰু এতিয়াও বৰ্তমান যদি চৰকাৰে যদি চ'লাৰটো দিলে ৰাইজৰ বহুত উপকাৰ হ'ব। কাৰণ খেতি বাতিৰ বৰষুণৰ আশাত ঠিক নাই। একদিন বৰষুণ হ'লে 3 দিন নহয়, কিবা কৰি মাটিখিনি ৰুৱে আকৌ শুকাই থাকে। আমাৰ চ'লাৰটো থাকিলে ৰাইজৰ বহুত উপকাৰ হ'ল হয়। পানী পাই থাকিলে শস্যৰ কাৰণে বহুত উপকাৰী হ'ল হয়। সেইখিনি আবেদন জনাওঁ যাতে চ'লাৰটো আমাক নতুন কৰি আকৌ দিয়ে ৰাইজৰ উপকাৰ হয়, সেইখিনি মোৰ কামনা। যেতিয়া আছিল তেতিয়া আৰু এইফালে এখন পথাৰখনত বহুত পানী পাইছিল, ৰাইজৰ সুবিধা হৈছিল। এতিয়া চ'লাৰটো চুৰি নিয়াৰ পিছত ৰাইজৰ খুব অসুবিধা। এইবছৰ বেহাৰ খেতি কৰিছে, একটু পানী পোৱা নাই। চ'লাৰটো থাকিলে পানী পালেহেঁতেন বেহাৰৰ শস্যটো ভাল হ'ল হয়। এইবাৰ কিন্তু বেহাৰ একদম বেয়া হৈছে। আৰু এতিয়াও বৰ্তমান যদি চৰকাৰে যদি চ'লাৰটো দিলে ৰাইজৰ বহুত উপকাৰ হ'ব। কাৰণ খেতি বাতিৰ বৰষুণৰ আশাত ঠিক নাই। একদিন বৰষুণ হ'লে 3 দিন নহয়, কিবা কৰি মাটিখিনি ৰুৱে আকৌ শুকাই থাকে। আমাৰ চ'লাৰটো থাকিলে ৰাইজৰ বহুত উপকাৰ হ'ল হয়। পানী পাই থাকিলে শস্যৰ কাৰণে বহুত উপকাৰী হ'ল হয়। সেইখিনি আবেদন জনাওঁ যাতে চ'লাৰটো আমাক নতুন কৰি আকৌ দিয়ে ৰাইজৰ উপকাৰ হয়, সেইখিনি মোৰ কামনা কৰিলোঁ। যেতিয়া আছিল তেতিয়া আৰু এইফালে এখন পথাৰখনত বহুত পানী পাইছিল, ৰাইজৰ সুবিধা হৈছিল। এতিয়া চ'লাৰটো চুৰি নিয়াৰ পিছত ৰাইজৰ খুব অসুবিধা। এইবছৰ বেহাৰ খেতি কৰিছে, একটু পানী পোৱা নাই। চ'লাৰটো থাকিলে পানী পালেহেঁতেন বেহাৰৰ শস্যটো ভাল হ'ল হয়। এইবাৰ কিন্তু বেহাৰ একদম বেয়া হৈছে। আৰু এতিয়াও বৰ্তমান যদি চৰকাৰে যদি চ'লাৰটো দিলে ৰাইজৰ বহুত উপকাৰ হ'ব। কাৰণ খেতি বাতিৰ বৰষুণৰ আশাত ঠিক নাই। একদিন বৰষুণ হ'লে 3 দিন নহয়, কিবা কৰি মাটিখিনি ৰুৱে আকৌ শুকাই থাকে। আমাৰ চ'লাৰটো থাকিলে ৰাইজৰ বহুত উপকাৰ হ'ল হয়। পানী পাই থাকিলে শস্যৰ কাৰণে বহুত উপকাৰী হ'ল হয়। সেইখিনি আবেদন জনাওঁ যাতে চ'লাৰটো আমাক নতুন কৰি আকৌ দিয়ে ৰাইজৰ উপকাৰ হয়, সেইখিনি মোৰ কামনা। যেতিয়া আছিল তেতিয়া আৰু এইফালে এখন পথাৰখনত বহুত পানী পাইছিল, ৰাইজৰ সুবিধা হৈছিল। এতিয়া চ'লাৰটো চুৰি নিয়াৰ পিছত ৰাইজৰ খুব অসুবিধা। এইবছৰ বেহাৰ খেতি কৰিছে, একটু পানী পোৱা নাই। চ'লাৰটো থাকিলে পানী পালেহেঁতেন বেহাৰৰ শস্যটো ভাল হ'ল হয়। এইবাৰ কিন্তু বেহাৰ একদম বেয়া হৈছে। আৰু এতিয়াও বৰ্তমান যদি চৰকাৰে যদি চ'লাৰটো দিলে ৰাইজৰ বহুত উপকাৰ হ'ব। কাৰণ খেতি বাতিৰ বৰষুণৰ আশাত ঠিক নাই। একদিন বৰষুণ হ'লে 3 দিন নহয়, কিবা কৰি মাটিখিনি ৰুৱে আকৌ শুকাই থাকে। আমাৰ চ'লাৰটো থাকিলে ৰাইজৰ বহুত উপকাৰ হ'ল হয়। পানী পাই থাকিলে শস্যৰ কাৰণে বহুত উপকাৰী হ'ল হয়। সেইখিনি আবেদন জনাওঁ যাতে চ'লাৰটো আমাক নতুন কৰি আকৌ দিয়ে ৰাইজৰ উপকাৰ হয়, সেইখিনি মোৰ কামনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।